ইউটিউবৰ আৰু ফেচবুকৰ কি হ'ল কিছুমানে গাড়ী ললো ঘৰ বনালো আইফোন ললো বহুত কয় বহুলোকে ভিডিঅ' কণ্টেণ্টৰ কাৰণে সেই মিছা কথাখিনি কয় মানে ইনকামটোতকৈ শ্ব' অফটো বেছি হৈ যায় নেকি ইউটিউবাৰৰ ক্ষেত্ৰত হয় বহুলোকে সেইটো ক্ষেত্ৰত কৰে নমস্কাৰ মই নীলোৎপল চলিয়া আৰু মই আজি আপোনালোকক দেখুৱাম অসমৰ একমাত্ৰ আৰু প্ৰথমখন বিনামূলীয়া সেলুন জীৱনৰ ৰং সেলুন আৰু এইখন আছে ডিব্ৰুগড় জিলাৰ চৰাইহাবি পাঁচআলি বা নিগম পাঁচআলি সেই জায়গাটোত আছে আৰু এই সেলুনখন আৰম্ভ কৰিছে এজন ইউটিউবাৰে সকলোতকৈ ভাল লাগিছে যেহেতু ময়ো এজন ইউটিউবাৰ আৰু মোৰ বন্ধু এজনে যেতিয়া এই সেলুনখন আৰম্ভ কৰিছে খুব বেছি ভাল লাগিছে প্ৰথমতে মই আপোনালোকক এটা বস্তু দেখুৱাই লওঁ যে বিনামূলীয়া যে বুলি কৈছে কাৰ কাৰণে বিনামূলীয়া সেয়া মই আপোনালোকক দেখুৱাম বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিনামূলীয়া সেলুন সেৱা এয়া মই অসমত হয়তো প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পাইছোঁ হয়তো আপুনিও আৰু যদি ক'ৰবাত দেখিবলৈ পাইছে বা ক'ৰবাত আছে আপুনি কমেণ্ট যোগে জনাব পাৰে হয়তো মোৰো ভুল হ'ব পাৰে কাৰণ মই যিমান জেগাত জানো বা দেখিছোঁ এনেকুৱা বিনামূলীয়া সেলুন মই দেখা নাই এটা কথাটো হ'ল কি আমি অসমীয়া মানুহবিলাকে সাধাৰণতে কি হয় ফেচবুক হোৱাটছআপত আন্দোলনটো অকণমান বেছিকৈ কৰোঁ আন্দোলনটো এনেকুৱা ধৰণৰ হয় বিহাৰী এজন আহি অসমত সেলুন দি পেলাই পইচা ইনকাম কৰি আছে উত্তৰ প্ৰদেশৰ পৰা আহি কিছুমান লোকে ইয়াত ফল মূলৰ ব্যৱসায় কৰি আছে বা পাঞ্জাবৰ পৰা আহি ইয়াত এই যে কুঁহিয়াৰৰ ৰস বা এনেকুৱা ধৰণৰ জুইচৰ কাৰবাৰটো কৰি অসমীয়াৰ পৰা পইচা লুটি আছে বুলিও কয় বহুতে বা ইনকাম কৰি আছে বুলিও কয় বহুতে আন্দোলনটো তেনেকুৱা কিন্তু আন্দোলনটো তেতিয়ালৈকে কৰি থাকিব পাৰিব যেতিয়ালৈকে অসমীয়া ল'ৰাবিলাকে হাতে কামে নালাগে ফেচবুক হোৱাটছআপত আন্দোলন কৰি থাকি লাভ নাই যেতিয়ালৈকে হাতে কামে আমি নালাগো আৰু তাৰেই এক নিদৰ্শন দাঙি ধৰিছে মোৰ বন্ধু প্ৰণৱজ্যোতি চুতীয়া অৰ্থাৎ জীৱনৰ ৰঙে তেওঁ আৰম্ভ কৰিছে সেলুন ব্যৱসায় খুব বেছি ভাল লাগিছে প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ সংগ্ৰাম সততা আৰু দৃঢ়তাৰে আৰম্ভ কৰিবলৈ লোৱা স্বাভিমানী যাত্ৰাৰ নাম জীৱনৰ ৰং সেলুন আহক ভিতৰলৈকে সোমাই যাওঁ চেনেলযোৰ খুলি লৈছোঁ আৰু ভাইটিকো আহিবলৈ অনুৰোধ জনাইছোঁ কেমেৰাৰ পিছফালে যিহেতু আছে আহা সোমাই আহা আৰু এয়া হৈছে সেলুনৰ পৰিৱেশ আৰু এয়া হৈছে মালিক প্ৰণৱজ্যোতি ৱেলকাম ৱেলকাম ধন্যবাদ জনাইছোঁ প্ৰণৱজ্যোতি চুতীয়া এই সেলুনখনৰ মালিক বুলি কৈছোঁ আৰু লগতে জীৱনৰ ৰং বুলি যিটো ইউটিউব চেনেল আছে বা ফেচবুক পেজ আছে আপোনালোকে সাধাৰণতে দেখিবলৈ পায় যে কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে এটা পৰিচয় আছে বিভিন্ন সময়ত ভাল ভাল ভিডিঅ' বনায় প্ৰণৱে আৰু মোৰ ভাল বন্ধু প্ৰথমতে মই সেলুনখনৰ পৰিৱেশটো অকণমান দেখুৱাই লৈছোঁ আপোনালোকক ধুনীয়াকৈ এয়া চাওক এখন হৈছে এখন ধুনীয়া গাঁৱৰ এখন ধুনীয়া সেলুন আৰু তাতে এইফালে কি কাটিলে আজি চুলি প্ৰথম নে বঢ়িয়া আৰম্ভ হৈছে আৰু তোমাৰ নামটো মোৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী টিংকু চাংমাই বঢ়িয়া অসমীয়া ল'ৰা আৰু প্ৰণৱে ধুনীয়াকৈ টি চাৰ্ট দিছে ন জীৱনৰ ৰং লিখা আছে খুব ধুনীয়া ভাল লাগিছে আৰু ভাইটিও আছে এইফালে তুমি মধু গগৈ বঢ়িয়া জীৱনৰ ৰং ধুনীয়াকৈ টি চাৰ্ট দিছে পিন্ধিবলৈ প্ৰণৱে দিছেনে বনাই আৰু এইফালে এই প্ৰডাক্টসমূহ ৰাখিছে এইফালে এখন ধুনীয়া গ্লাছ এইফালে এখন ধুনীয়া গ্লাছ এইফালে গ্লাছ লগাইছে আৰু এইফালে এইটো চাগে প্ৰণৱ হেৰি চুলি কাটি মানে চেম্পু চেয়াৰ বুলি কয় মোৰ চুৰ ধুব ফেচিয়েল কৰি ধুব তেনেকুৱা সেইখিনি ধুনীয়া সুবিধা আছে তেতিয়াহ'লে ময়ো মোৰ চুলিটো কাটিবলগীয়া হৈ আছে আজি তোমাৰ তাত চুলি কাটিম আৰু আমি কথা পাতিম প্ৰণৱৰ সেলুনত প্ৰথম চুলি কাটিবলৈ আজি বহিছোঁ আৰু প্ৰণৱক দুটামান মই প্ৰশ্ন কৰিম যে যিটো সময়ত বৰ্তমান সময়তো ছ'চিয়েল মিডিয়াত গমেই পাইছা আমাৰ ইউটিউবাৰসকলক পূৰা ধুই আছে কিছু সংখ্যকক যে গেমিং এপৰ প্ৰমোশ্যন কিবা কিবি এনেকুৱা সময়ত কিন্তু তুমি আকৌ এটা বেলেগ ধৰণৰ পদক্ষেপ লৈছা যে নিজৰ ইনকামেৰে তুমি সেলুন এখন আৰম্ভ কৰিছা প্ৰথম কথা মই সুধোঁ যে সেলুন এখন খুলিবলৈ তুমি যিটো ষ্টাইলত খুলিছা এনেকুৱা এখন সেলুন খুলিবলৈ কিমানমান পইচাৰ প্ৰয়োজন হয় আপোনাৰ 4 লাখ টকা এটা প্ৰয়োজন হৈ যাব চিকিউৰিটি মানি এক্সট্ৰা আৰু মানে এখন সজাই মেলি প্ৰডাক্ট অনাৰ পৰা গোটেইখিনি কৰা লাগে আচ্ছা মানে ধৰক ইয়াতকৈ যদি চিম্পুলকৈ কৰোঁ বুলি ভাবে চিকিউৰিটিৰ মানিটো বাদ দি চিকিউৰিটি মানিটো জেগা ভেদে বেলেগ হয় যদি একেবাৰে চিম্পুলকৈ কৰিম বুলিও ভাবে তেতিয়া আৰামছে হয়তো 1.5 লাখমান টকাত আৰম্ভ কৰিব 1.5 লাখ টকা নোলাবগৈ একদম চিম্পুলকৈ যদি মই ভাবোঁ একদম এচি যদি চিম্পুলকৈ কৰে 1.5 লাখ টকাত মানে 1.5 লাখ টকাত হৈ যাব কিয় আৰম্ভ কৰিলে কি ভাবিলা কিয় মানে আমি সদ্যহতে যেতিয়া এখন সেলুনলৈ যাওঁ প্ৰায় আমি মানে অসমীয়া যুৱক যুৱতীয়ে চুলি কটাটো আমি কম পাওঁ বিহাৰীক বেছি পাওঁ তো মই ভাবিলো যে কি আমাৰ এই জীৱনৰ ৰং ইউটিউব চেনেল বা ফেচবুক পেজ হৈ নাথাকক যে কি আৰু এটা মানে ধৰক নতুন দিশে আগুৱাই লৈ যাওঁ সেইকাৰণে দিছো সংগ্ৰাম সততা আৰু দৃঢ়তাৰে আৰম্ভ কৰিব লোৱা এক স্বাভিমানী যাত্ৰাৰ নামে হৈছে জীৱনৰ ৰং সেলুন য'ত মানে অসমীয়াগিৰি থাকিব অসমীয়া যুৱকে কাম কৰিব মানে সেইটো মই চেষ্টা কৰিম যদি অসমীয়া যুৱক
যুৱকে যদি হট আৰু সাহসে যদি ধৈৰ্যৰে কাম কৰে তেনে জীৱনৰ ৰং চেলুনত কেৱল অসমীয়া লৰাই দেখিব আজি ইয়াত আছে কাইলে বাউণ্ডবাৰীত হ'ব মৰাণত হ'ব ডিব্ৰুগড়ত হ'ব চেষ্টা কৰিম 10 বছৰ লাগিব পাৰে তো হেয়াৰ উদ্দেশ্য মানে উদ্দেশ্য অসমীয়াগিৰি লগতে আৰু এটো কথা যে অকল জীৱনৰ ৰং চেলুন এখনেই হৈ নাথাকে ভৱিষ্যতে নহয় জানো যদি সাহস পোৱা যায় এখনৰ পৰা আমাৰ অসমীয়া ল'ৰাবিলাকে এনেকুৱা কাৰবাৰ কৰিবলৈ কোন বেয়া পায় চেলুন দিম নে এনেকুৱা ধৰণৰ কোন বেয়া পায় আৰু ফলৰ ৰসৰ ব্যৱসায় কৰিম নে এনেকুৱা তোমাৰ মনলৈ তেনেকুৱা একো অহা নাছিল নেকি মই ভাবিছো যে কি তেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম নেকি বুলি মই এতিয়াও ভয় আছে তো সেইকাৰণে মই কৈছো যে কি একদম অসমীয়া যুৱকে মানে এই চেলুনখনত এনি টাইম থাকিব অনাগত দিনত চেষ্টা কৰিম বুলি সেইকাৰণে কৈছো কিন্তু তাৰ কাৰণে আমাৰ অসমীয়া যুৱকসকলে মানে লাজ কৰিলে নহ'ব মানে মই চুলি কাটিম নে তেনেকুৱা নহয় মানে আচলতে চুলি কাটিও আপোনালোকৰ ঘৰ সংসাৰ চলোৱাৰ লগতে এটা ধুনীয়া জীৱন আপোনালোকে গঢ়িব পাৰিব মই এতিয়া আমাৰ ভাইটি আছে প্ৰফেচনেলি কৰি আছে হেয়াৰ ড্ৰেছাৰ আৰু এজন ভাইটি আছে সি নৰ্মেলি কামখিনি গোটেইখিনি জানে তাকো এতিয়া এই ভাইটিয়ে শিকাই আছে তো শিকাৰ পাছত ইয়াৰ পৰা এজন সৃষ্টি হৈ গ'ল সেইজন সৃষ্টিৰ পাছত মই 6 মাহ পাছত ভাবিম যে কি আৰু এটা লোকেশ্যন সেই লোকেশ্যনটো তেতিয়া এই ভাইটিক গৈ তাত লৈ যাম আকৌ তাত আকৌ এটা শিকাম তেনেকৈ আৰু খুব ধুনীয়া ভাল ভাবিছা ঘৰৰ পৰা ছাপোৰ্ট পুৰা আছে একদম ধুনীয়া প্ৰথমে ভয় কৰিছিলে ইমানখিনি টকা লগাই দিবা ব্যৱসায়টোত কিবা হ'ব নেকি মই কৈছোঁ ভাল কামত লগাই চাওঁচোন ৰাইজে যদি মৰম দিয়ে নিশ্চয় আগবাঢ়ি যাব পাৰিম তুমি যে ধৰা এই ব্যৱসায়টো আৰম্ভ কৰিলা এটো তোমাৰ ক'ৰ পৰা লোন লৈ আৰম্ভ কৰিলা নে ইউটিউবৰ পইচাৰে তুমি খুলিছা নে কেনেকুৱা ধৰণৰ কি কথা তুমি অকমান কৈছা নে তুমিতো খেতি বাতিৰ লগতো জড়িত যেটো কথাটো কৈছো মই তোমালোকৰ ঘৰলৈকে গৈছো আৰু ঘৰৰ পৰিৱেশ দেখিছো তোমাৰ দেউতা নাই মা আছে আৰু ভাইটি আছে ভাইটিৰ তোমাৰ কি হ'ব এতিয়া ভাই বোৱাৰী আছে ভাই বোৱাৰী আছে প্ৰণৱে বিয়াখন এতিয়ালৈকে এবাৰো পতা নাই তাক অভাৰট্ৰেক কৰিছে ভাইটিয়ে এতিয়া কোৱা মানে তেনেকুৱা ধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি বা কেনেকৈ আৰম্ভ কৰিলা আসলে ফেচবুক আৰু ইউটিউব জাৰ্নিটো আপুনি জানেই মোৰ প্ৰায় 5 বছৰ হৈ গ'ল তো 5 বছৰত যিবিলাক আমি ফেচবুক বা ইউটিউবত ভিডিঅ' বনোৱা কিছুমান প্ৰমোচনেল ভিডিঅ' কৰোঁ কাৰোবাৰ দোকান এখন খুলিলে তেখেতক বিষয় জনাওঁ কোনোবাই ব্যৱসায় এটা আৰম্ভ কৰিলে ৰাইজক জনাওঁ তো তেনেধৰণে যিটো মূলধন পাওঁ মানে 5 বছৰত আপোনালোকে ভাবক 5 বছৰ পইচা হাঁচি অৱশেষত এই ব্যৱসায়টো আৰম্ভ কৰিছোঁ মানে আপুনি ক'ব পাৰে যে কি ফেচবুক আৰু ইউটিউবৰ পইচাৰে আৰম্ভ কৰা এখন চেলুন আৰু এই তোমাৰ এইটো মনলৈ কেনেকৈ আহিল যে বিশেষভাৱে সক্ষম যিসকল লোক আছে তেওঁলোকৰ কাৰণে যে বিনামূলীয়া কৰিম বুলি এইটো তোমাক বেলেগে উপদেশ দিলে নে নিজাকে মনলৈ আহিল না মই এইটো নিজাকে মনলৈ আহিলে মই বিভিন্ন সময়ত আপুনি দেখে কিছুমান মানে আমাৰ ষ্টুডেণ্টকো মই কেতিয়াবা পাৰিলে অকণমান সহায় কৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী তো মই ভাবিলোঁ যে বিশেষভাৱে যিসকল সক্ষম লোক আছে তেওঁলোকে চেলুনলৈ আহিবলৈ কেতিয়াবা অসুবিধাও হয় নাই আৰু তেওঁলোকৰ হাতত পইচা নাথাকে তো মই ভাবিলোঁ যে মোৰ চেলুনখনৰ এই স্থানীয় যিসকল লোক আছে তো তেওঁলোকে যদি মোৰ চেলুনলৈ আহে হেণ্ডিকেপ ব্যক্তিসকল যিসকল তো তেওঁলোকে ইয়াত বিনামূলীয়া চেলুন সেৱা দিম বিশেষ কোনোবা যদি আহিব নোৱাৰেও মোৰ যদি ফোন নাম্বাৰটো যদি কলো কৰে তেনেহ'লে মই ঘৰত গৈ তেওঁক সেই বিনামূলীয়া চেলুন সেৱা দিম মানে আচ্ছা বিশেষভাৱে সক্ষম লোকসকলক এতিয়া কথাটো হ'ল কি মই আৰু এটা কথা সুধো দেই এইখিনিতে মানে আমাৰ কি হয় সাধাৰণতে যিকোনো এটা ব্যৱসায় কৰাৰ আগত ধামাকা বহুতেই দিয়ে ধামাকাটোত এতিয়া ধৰা তুমিও এটা ধামাকা দিছা যে এইটো বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে এইটো বিনামূলীয়া এইটো ধামাকাটো এই আৰম্ভ কৰাৰ এটা মানে কাষ্টমাৰটো টানাৰ সুযোগ লৈছা নে এইটো লাইফ টাইম থাকিব না এইটো একদম আজীৱন থাকিব আপুনি মোৰ বেনাৰখন যদি ভিডিঅ' ক্লিপ লৈছে তেনেহ'লে দেখিছে তাত লিখিয়ে ৰাখিছোঁ বিশেষ সুবিধা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিনামূলীয়া চেলুন সেৱা জীৱনৰ ৰং চেলুন এইখনত যে আৰম্ভ কৰিছোঁ এইখনতো থাকিব অনাগত দিনত যদি আৰু এখন অন্য এটা লোকেশ্যনত কৰোঁ সেইখনতো এই সুবিধাখিনি থাকিবই এতিয়ালৈকে প্ৰায় আজিলৈকে 4জনমান ব্যক্তিয়ে বিশেষভাৱে সক্ষম লোকসকলে ইয়াত কাটি গৈছেহি তো তেওঁলোকে খুব ভাল পাইছে যে আৰু আশীৰ্বাদ দিছে সেইদিনাখন যিদিনা শুভাৰম্ভণি কৰিছে তেতিয়াও মই তেওঁলোকক মাতিছোঁ সেইদিনাখনো তেওঁলোকে মোক আশীৰ্বাদ দিছে তো তেওঁলোকৰ অকণমান সকাহ দিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদেৰে চেলুনখন আগবঢ়াই লৈ যাম আৰু সেই আশীৰ্বাদখিনি হয়তো তোমাৰ এই ব্যৱসায়টো আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব কাৰণ মানুহৰ যিকোনো এটা কামৰ আঁৰত আশীৰ্বাদ লাগে মানুহৰ মৰম চেনেহ লাগে সেইখিনি বস্তু প্ৰয়োজন আছে নহয় জানো বিয়াৰ কথা কি চিন্তা চৰ্চা বেলেগ ব্যৱসায়টো আগবাঢ়ি গৈ আছে এইটো ইণ্টাৰভিউ হৈ থাকিলে আজি ইণ্টাৰভিউ লৈ আছোঁ মই ইণ্টাৰভিউ লৈ আছোঁ বিয়া বাৰু কি হ'ব ব্যৱসায় আৰম্ভ কৰিলা ইউটিউবতো ছাকচেছ এতিয়া কি হ'ব মানে চিন্তা কৰি ঘৰতো কৈ আছে চাগে ঘৰত কৈ আছে ছোৱালী চোৱা হৈছে নেকি ছোৱালী নাই এতিয়া নাই আছিলে আগে বেকআপ হ'ল আচ্ছা এতিয়া নতুনকৈ কি চোৱা নাই এতিয়া নতুনকৈ চোৱা নাই ডাইৰেক্ট ভাবিছোঁ যে কি 6 মাহ আগত চাম
তাৰপিছত 6 মাহ ভিতৰতে ফাইনেল কৰি ডাইৰেক্ট বিয়া পাতিম 27 চন মানত 2027 মই আৰু এটা তোমাক কথা সুধো দেই ইউটিউবৰ ভৱিষ্যতটো কি দেখিছা তুমি ইউটিউবৰ আৰু ফেচবুকৰ কি হ'ল যি কিছুমানে গাড়ী ল'লোঁ ঘৰ বনালোঁ আইফোন ল'লোঁ বহুত কয় কিন্তু এইবিলাক মই কওঁ যে কি আপুনি আইফোন গাড়ী আপুনি 1000 টকা এটা দিলে আজিকালি গাড়ী এখন বা আইফোন এটা যিকোনো এটা বস্তু আপোনালোকে ইনষ্টলমেণ্টত ল'ব পাৰে বহুলোকে ভিডিঅ' কণ্টেণ্টৰ কাৰণে সেই মিছা কথাখিনি কয় মানে তাৰপিছত বহুতে ভাবে যে কি মই ইউটিউব ফেচবুক ভিডিঅ' কৰি আগবাঢ়ি যাম তেনেকুৱা নহয় বহুত ধৈৰ্য আৰু কষ্ট লাগে বিশেষকৈ কণ্টেণ্ট ভিডিঅ' ক্ৰিয়েট কৰিবৰ কাৰণে গতিকে মই ভাবোঁ ইউটিউব ফেচবুকৰ যে এটা ভৱিষ্যত আছে বুলি মই 100% নকওঁ মানে আৰু বহুতে এইটো কৰে নেকি যে ছেকেণ্ড হেণ্ড গাড়ীবিলাক লৈ একদম নতুনকৈ কিনিলোঁ এনেকুৱা টাইপো দেখুৱাই দিয়ে দেখাই দিয়ে নহয় সেনেকুৱা কথাটো হয় মানে কি হয় ইনকামটোতকৈ শ্ব' অফটো বেছি হৈ যায় নেকি ইউটিউবাৰৰ ক্ষেত্ৰত হয় বহুলোকে সেইটো ক্ষেত্ৰত কৰে কিন্তু মই যিটো সঁচা সদায় সেইটো দেখাবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে এতিয়া ভাবক 5 বছৰ পইচাৰে এখন খুলিছোঁ 4 লাখ টকা মান এটা খৰচ হৈছে তেনেহ'লে কিমানখিনি মই কষ্ট কৰিছোঁ কিমান টকা মোৰ গড়ে মাহে পৰিছে আপোনালোকে ভাবক সেইবিলাক চিন্তা তাৰমানে 5 বছৰত তুমি যদি ইউটিউব নকৰি যদি তুমি ভালকৈ খেতিও কৰিলাহেঁতেন বা তুমি যদি বেলেগ এটা কামো কৰিলাহেঁতেন ক'ৰবাত যদি প্ৰাইভেটকৈ চাকৰি এটাও কৰিলাহেঁতেন তেতিয়াও তুমি এইটো কামেই কৰিব পাৰিলা হয় হয়নে মানে আমাৰ কিছু সংখ্যক ইউটিউবাৰৰ এইটো প্ৰব্লেম আছে যে অমুক কৰিলোঁ বহুত দেখুৱাই দিয়ে আৰু তাৰ কাৰণে আজি যুৱচাম কিন্তু অকণমান বেয়াৰ ফালে ঢাল খাইছে বুলি তোমাৰ অনুভৱ হয়নে মোৰ অনুভৱ হয় এইটো ক্ষেত্ৰত মই কম অকল যে ইউটিউব ফেচবুকে কৰিব লাগিব নহয় যিকোনো কাম আজি মই ভাইটিকো সেইদিনাখন কৈছোঁ 8টা পৰা 8টালৈ আমাৰ 12 ঘণ্টা ইয়াত সেৱা থাকে মই ভাইটিক কৈছোঁ যে কি তুমি মোৰ চেলুন নহয় মানে এখন জীৱনৰ ৰং চেলুন নাম দিছোঁ আমাৰ চেলুন হয় গতিকে তেওঁৰ মালিক মই মালিক ইয়াত থকা প্ৰত্যেকজন ব্যক্তিয়ে মালিক তো নিজৰ নিচিনা যেতিয়া এটা কাম কৰিব কাইলৈ ইয়াত 2 বছৰ পাছত ভাইটিয়ে যেতিয়া এটা মূলধন হ'ল ঘৰৰ ওচৰত এখন নিজে খুলি ল'ব পাৰিব নাই তাৰ জেগাত আকৌ ইয়াত বেলেগ এজন ল'ৰা আহিলে তেওঁ আগবাঢ়ি গ'ল যিকোনো এটা কৰ্ম যদি মানে আমি ধৈৰ্য সহকাৰে কৰি থাকোঁ তেনেহ'লে মানে সফলতা পোৱাটো নিশ্চিত বুলি মই ভাবোঁ ভাল লাগিলে চুলি ধুনীয়াকৈ কাটি আহিলোঁ জিৰ' মাৰি দিলোঁ আৰু দাড়িটো অকণমান মিলাই দিলে এয়া প্ৰণৱ আৰু আমি এতিয়া দুয়ো আহি আছোঁ প্ৰণৱৰ ঘৰলৈকে তাৰপিছত আমি শদিয়া যাম যি নহওক তোমাৰ নতুন ব্যৱসায়লৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল একদম ধন্যবাদ আৰু আপুনি অহাৰ কাৰণে আৰু তোমাৰ যি উদ্দেশ্যৰে তুমি খুলিছা এই বিপণীখন সেই উদ্দেশ্য মহান গতিকে আৰু ভাল হওক আগবাঢ়ি যোৱা আৰু ভৱিষ্যতে আমিও বেপাৰ বাণিজ্যৰ কথা ভাবি আছোঁ আমি লগে ভাগে সকলোৱে আগুৱাই যাব লাগিব একদম হয় নহয় তেনেকুৱা ধৰণৰ কথা গতিকে সকলোৱে আশীৰ্বাদ কৰক মৰম দিয়ক আৰু যিসকল মোৰ দৰ্শক আছে এই ওচৰে পাজৰে তেওঁলোক আহক জীৱনৰ ৰং প্ৰণৱক উৎসাহিত কৰক ধন্যবাদ বিদায় লৈছোঁ বাই বাই